কংগ্ৰেছ দলটোৱে উত্তৰ পূৰ্বাঞ্চলক বহু দীৰ্ঘদিন তেখেতসকলে শাসন চলালে। কেন্দ্ৰীয় ৰাজ্যত তেখেতসকলে বাৰম্বাৰ ক্ষমতাত অধিষ্ঠিত হ'ল। তৎসত্ত্বেও কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক তেখেতসকলে কোনোদিনেই উজ্জীৱিত কৰিব নোৱাৰিলে। আৰু এই অঞ্চলটোক এটা অশান্ত অঞ্চল হিচাপে তেখেতসকলে সদায় এই অঞ্চলটোক অনাদৰ কৰি পেলাই তেখেতসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে। সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষতে তেখেতসকলে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে আজি তেখেতসকল এলাগী হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰাই তেখেতসকলক ইতিমধ্যে বিদায় দিছে। যিমানেই তেখেতসকলে ষড়যন্ত্ৰমূলক কাম নকৰক কিয়, যিমানেই তেখেতসকলে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বিবৃতি নিদিয়ক কিয়, কিন্তু কংগ্ৰেছৰ আচল চৰিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ইতিমধ্যে আৱিষ্কাৰ কৰিছে। গতিকে কংগ্ৰেছ যিমান টেটুফালি চিঞৰিলেও এতিয়া আৰু তেখেতসকলক বিশ্বাসত নলয়। নিৰ্বাচন স্পষ্ট। বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ বৰ্তমান যি চৰকাৰ আছে, এই চৰকাৰে পুনৰ থাকিব। আৰু অসমৰ ৰাইজে যোৱা প্ৰায় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো কাৰ্যকালত যিখিনি উন্নয়নৰ ক্ষেত্ৰত সুবিধা লাভ কৰিলে, গতিকে সেইকাৰণে অসমৰ ৰাইজে এই কথাটো স্পষ্টভাৱে বিশ্বাস কৰে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে দেশ সেৱা কৰিছে, আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিছে। গতিকে সেইবাবে আগন্তুক দিনতো বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অসমতো হ'ব। কংগ্ৰেছ দলটোৱে উত্তৰ পূৰ্বাঞ্চলক বহু দীৰ্ঘদিন তেখেতসকলে শাসন চলালে। কেন্দ্ৰীয় ৰাজ্যত তেখেতসকলে বাৰম্বাৰ ক্ষমতাত অধিষ্ঠিত হ'ল। তৎসত্ত্বেও কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক তেখেতসকলে কোনোদিনেই উজ্জীৱিত কৰিব নোৱাৰিলে। আৰু এই অঞ্চলটোক এটা অশান্ত অঞ্চল হিচাপে তেখেতসকলে সদায় এই অঞ্চলটোক অনাদৰ কৰি পেলাই তেখেতসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে। সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষতে তেখেতসকলে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে আজি তেখেতসকল এলাগী হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰাই তেখেতসকলক ইতিমধ্যে বিদায় দিছে। যিমানেই তেখেতসকলে ষড়যন্ত্ৰমূলক কাম নকৰক কিয়, যিমানেই তেখেতসকলে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বিবৃতি নিদিয়ক কিয়, কিন্তু কংগ্ৰেছৰ আচল চৰিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ইতিমধ্যে আৱিষ্কাৰ কৰিছে। গতিকে কংগ্ৰেছ যিমান টেটুফালি চিঞৰিলেও এতিয়া আৰু তেখেতসকলক বিশ্বাসত নলয়। নিৰ্বাচন স্পষ্ট। বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ বৰ্তমান যি চৰকাৰ আছে, এই চৰকাৰে পুনৰ থাকিব। আৰু অসমৰ ৰাইজে যোৱা প্ৰায় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো কাৰ্যকালত যিখিনি উন্নয়নৰ ক্ষেত্ৰত সুবিধা লাভ কৰিলে, গতিকে সেইকাৰণে অসমৰ ৰাইজে এই কথাটো স্পষ্টভাৱে বিশ্বাস কৰে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে দেশ সেৱা কৰিছে, আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিছে। গতিকে সেইবাবে আগন্তুক দিনতো বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অসমতো হ'ব।